নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক দেখুৱাম MST ব্লকচেইন আইডিৰ পৰা আপোনালোকে কেনেকৈ বেছিকৈ উইথড্ৰ কৰিব। আপোনালোকক মই সবিশেষ দেখুৱাই আছোঁ। তাৰ আগতে আপোনালোকক মই ক'ব বিচাৰিছোঁ, MST ব্লকচেইনৰ আপোনালোকৰ যিকোনো টেকনিকেলি যিমানবোৰ ইনফৰ্মেশ্যন লাগে আপোনালোকে এই ইউটিউব চেনেলৰ যোগেদি পাব। সেইটো কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে DT চেনেল যি ইউটিউব চেনেল আছে সেই চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰি অল বটনটো ক্লিক কৰি ল'ব। আৰু MST ব্লকচেইনৰ যিকোনো ইনফৰ্মেশ্যন আপোনালোকে টেকনিকেলি ওপৰত যিবিলাক আপোনালোকৰ লাগে নলেজ লাগে, সেই নলেজখিনি আপোনালোকে এই চেনেলৰ যোগেদি পাব। মই এতিয়া দেখুৱাম আপোনালোকক MST ব্লকচেইন বা কেনেকৈ আপোনাৰ 20K কৰিব। মই এতিয়া কৈছোঁ 20K। তো এইটো দেখিছে আপোনালোকে 20K অপশ্যনটো আছে, ইয়াত মই ক্লিক কৰি ল'লোঁ। ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব গোটেই এই পেজখন লাগিব। তো এই বস্তুটো ওলোৱাৰ লগে লগে আপোনালোকে এই যিটো তলত আছে 4টা অপশ্যন আছে, হোম আছে, ট্ৰেডিং আছে, তাৰপিছত আৰ্ণ আছে আৰু ডিস্কভাৰ আছে। আপোনালোকে এই ডিস্কভাৰত ক্লিক কৰিব। ডিস্কভাৰ ক্লিক কৰাৰ লগে লগে তাৰ আগতে এটা বস্তু মই আপোনালোকক চেক কৰাই লওঁ। দেখিছে ইয়াত দুইটা মানে একেবাৰে ওপৰত চাওক, আপুনি একেবাৰে ওপৰত চাওক MST CP2 আছে। এতিয়া MST CP2 ইয়াত কিমানটা চাওক, MSTC ডিপজিট, MST CP2, MST এনেকৈ কৰি আপোনালোকৰ আছে গোটেইকেইটা বস্তু। প্ৰতিটো বেলেগ বেলেগ, মানে ইয়াত 6টা একাউণ্ট আছে। মই এতিয়া 1 নম্বৰ একাউণ্টত গুচি যাম, দেখুৱাইছোঁ আপোনালোকক চাব। এতিয়া ডিস্কভাৰত গুচি গ'লোঁ। ডিস্কভাৰত গুচি যোৱাৰ লগে লগে আপোনালোকে এইখন ইণ্টাৰফেচখন ওলোৱাৰ লগে লগে আপোনালোকে এই ইয়াত আপোনাৰ তিনিডাল চিন আছে পথালিকে, তাত গৈও আপোনালোকে ক্লিক কৰিও আপোনালোকে এইটো ক্লিক হেয়াৰ টু লগইন আপোনালোকে তাত যাব পাৰে। তো সেইখিনি মই সেনেকৈ নাযাওঁ। তাৰপিছত মই গুচি যাম লগইন নাওত মই ক্লিক কৰিম। লগইন নাওত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এইটো আহি গ'ল, এই লগইন ৰেজিষ্ট্ৰেশ্যনখিনি আহিলে। তো মই ইয়াত কৰিম ID টো খুলি ল'ম। মই যিহেতু মোৰ ফেমিলি বহুতকেইটা ইয়াত ID আছে, ইয়াত মই গুচি যাম 9365866860। এতিয়া মই এইটো বহাই ল'লোঁ, পাছৱৰ্ডটো মই বহাই ল'লোঁ। বহাই লোৱাৰ পিছত 18378 হেৰি কৰি আপোনালোকৰ এই লগইন অপশ্যনটো ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ লগে লগে তো এইখন খোল খাই গ'ল মোৰ ডেছবৰ্ড। খোল খোৱাৰ লগে লগে মানে চাব, এতিয়া মই উইথড্ৰ কৰিম। চাওক, এইটো 20K যোগেদি মই এতিয়া মোৰ ID টো মই খুলিছোঁ। ID টো খোলাৰ লগে লগে ওপৰত মানে তিনিডাল চিন আছে, তাত গুচি যাম। গুচি যোৱাৰ লগে লগে আপুনি উইথড্ৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ অপশ্যন ডেছবৰ্ড, পাৰ্চেছ আৰু উইথড্ৰত মই গুচি যাম। উইথড্ৰত গুচি যোৱাৰ লগে লগে ঠিক আছে, উইথড্ৰত গুচি যাম। মই এতিয়া 2 নম্বৰ গুচি গ'লোঁ। ইয়াত চাওক, এতিয়া ইয়াত আছে মানে যে মই মোটামুটি বাকী এইখিনি গোটেইখিনি মই টোটেল মোৰ ইমানটো আৰ্ণ হৈছিলে, মই উইথড্ৰ কৰিলোঁ। ইয়াত 2303 মানে যে মই এতিয়ালৈকে উইথড্ৰ কৰিছোঁ। আৰু টোটেল মানে আৰ্নিং কৰিছিলোঁ মানে যে মই 4679 মোৰ মানে টোটেল আৰ্নিং হৈছিলে। এতিয়া ষ্টেকিঙত আধা গুচি গৈছে, মানে যে ধৰি লওক 2339। এতিয়া হৈ আছে কি হ'ল, মানে মোৰ বেলেঞ্চত আছে 36.7357। মই এতিয়া মানে যে মই এইটো উইথড্ৰ কৰিম, আপুনি 36 মানে উইথড্ৰ কৰিম। এতিয়া চাব, এতিয়া হৈ গ'ল কি আমি কি কৰিলোঁ এতিয়া কানেক্ট ৱালেট। এইখিনি কৰাৰ লগে লগে মই কানেক্ট ৱালেট ক্লিক কৰিম। কানেক্ট ৱালেট ক্লিক কৰিম। মই যদি মোৰ 20K আছে, 20K কৰিব। যদি কাৰোবাৰ যদি 20K আছে, তেতিয়া 20Kত আপোনালোকে মেটামাস্কত আপোনালোকে মানে যে চিলেক্ট কৰিব। যদিহে আপুনি যদি টোকেন পকেটৰ পৰা যদি ডাউনলোড কৰিব বিচাৰিছে বা টাস্ক ৱালেটৰ পৰা ডাউনলোড কৰিব বিচাৰিছে, তেতিয়া আপোনালোকে অল যাব, মানে যে আপুনি গুচি গ'ল। ইয়াত গুচি যোৱাৰ লগে লগে চাওক, টোকেন পকেট, টাস্ক ৱালেট, তেনেকৈ মানে গোটেইখিনি মানে যে এপ্লিকেশ্যনবিলাক আছে। তো আপোনালোকে যদি টাস্ক ৱালেট যদি আছে, আপোনাৰ টাস্ক ৱালেট চিলেক্ট কৰিব লাগিব। যদি টোকেন পকেট আছে, টোকেন পকেট কৰিব। মোৰ যিহেতু মানে মই 20K কৰিম, সেইটো 20K কৰাৰ কাৰণে মই মেটামাস্ক চিলেক্ট কৰিলোঁ। মেটামাস্ক মই চিলেক্ট কৰি ল'লোঁ। তাৰপিছত মানে মই কনফাৰ্ম কৰি দিম। কণ্টেক্ট কৰিলোঁ, কৰাৰ পিছত কানেক্ট কৰিলোঁ। কানেক্ট কৰাৰ পিছত মানে মই এতিয়া কিমান আছে 36। মই এতিয়া 36 কৰাৰ লগে লগে মই উইথড্ৰ মাৰি দিলোঁ।
অলপ সময় ঘূৰিব। তাৰপিছত দেখিছে এইখিনি মোৰ কনফাৰ্ম আহি গ'ল। কনফাৰ্ম কৰি দিলোঁ। কনফাৰ্ম কৰাৰ পিছত ট্ৰেনজেকশ্যন ছাকচেছফুল, উইথড্ৰ ছাকচেছফুল হৈ গ'ল। এতিয়া মই এইটো চালোঁ, ইয়াত আহি গ'ল দেখিছে, ইয়াত আহি গ'ল। এতিয়া মোৰ কিমান আছিলে, এটা মই টোটেল বেলেঞ্চটো চাম এতিয়া। নোটটো দেখিছে উইড্ৰলত 0 হৈ গ'ল। এপক উইড্ৰ হৈ গুচি গ'ল। ক'ত গুচি গ'ল? মই ইয়াত টোটেল এই হয়টোত MSCC 2617.49993 ইমানখিনি মোক কইন এতিয়া ইয়াত জমা হৈ গ'ল। তো ইয়াৰ উপৰিও মই আপোনালোকক আৰু কিছুমান বস্তু দেখুৱাম ৰ'ব। পিছত এই বস্তুটো চাব, ইয়াতে মানে যে মই এতিয়া মই পাৰ্চেছ মানে কেনেকৈ চেক কৰিম। পাৰ্চেছ চেক কৰিলোঁ, এনেকৈ চেক কৰিলোঁ। ইয়াত দেখিছে আজিৰ তাৰিখত 2905 ৰুপিজ মানে এটা ফ্ৰেকশ্যনৰ দাম হৈ গ'ল। তাৰপিছত আৰু যাম, মই যাম। তাৰপিছত গ'লোঁ, লগ আউট কৰি দিলোঁ। তো এনেকুৱা ধৰণে আপোনালোকে কামখিনি কৰিব আৰু খুব সুন্দৰভাৱে কৰিব। মই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডসকল যিমানবোৰ MSC ব্লগ চেনেলৰ লগত জড়িত হৈছে সকলোৱে শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বৰ কাৰণে অনুৰোধ জনালোঁ। ধন্যবাদ। গুড নাইট, জয় অসম।